Hello everyone, welcome to my vlog. এয়া ৰাতিপুৱা গা চা ধুই মেলি ৰেডি মই এতিয়া তেজপুৰ যাবলৈ ওলাম। এয়া গাইছ মই ৰেডি হৈ গ'লোঁ। কেনেকৈ লাগিছে কমেণ্ট এটা কৰিব। এয়া এতিয়া আমাৰ চতিয়াপা নাহংগৰলৈ আহিলোঁ। নাহংগৰ আহি ৰখিছোঁ। নাহংগৰ চেণ্টাৰ লগৰ কেইজনীও আহিব যিহেতু সিহঁত কেইজনীৰ কাৰণে ৰখি আছোঁ। এয়া লগৰ কেইজনীও আহি পালে। গোটেইখিনিয়ে বাছত উঠি এতিয়া তেজপুৰলৈ যাওঁ আৰু এয়া আমি মাত্ৰ বাছৰ পৰা নামিলোঁ। তেজপুৰ মিছন চাৰিআলি আহি পালোঁ। এতিয়া আমি বাছৰ পৰা নামি তেজপুৰ শ্বহীদ বাকৰিলৈ আহি পালোঁ। ইয়াত মানে ফিউচাৰ অফ আছামৰ ৰেলী এখন আছিল, তো আমি ইয়ালৈকে আহিছিলোঁ। এয়া ৰেলী শেষ হোৱাৰ পিছত ভাবিলোঁ তেজপুৰ আহিছোঁ যিহেতু ক'ৰবাত ফুৰি যাওঁ, সেই বুলিয়ে পদুম পুখুৰী পাৰ্কলৈ আহিলোঁ। এয়া গাইজ বাকীখিনি দেখাবলৈ মোৰ ফোন অফ হৈ গৈছিলে। ফোনত ইমান চাৰ্জো নাছিল যিহেতু। আজিৰ কাৰণে ইমানেই, বাই বাই।